নমস্কাৰ বন্ধুসকল। পুৱাই মানে কামলৈ যোৱাৰ আগতে কাম আৰম্ভ কৰাৰ আগতে অকণমান মানে বাগানখনত সোমাইছোঁ, শাক পাচলিৰ বাগানখনত। আমাৰ ইণ্ডাষ্ট্ৰিত যিহেতু আমি সৰু সৰু বাগানো পাতি থৈছোঁ, শাক পাচলি মানে বিভিন্ন বাগান, শাক পাচলি দুই এটা মানে খাই থাকিবলৈ হয়। যিহেতু শাক পাচলি আপোনালোকক কৈছোঁ আগত, যিহেতু শাক পাচলি যথেষ্ট দাম টাউন চহৰত, গতিকে সেইকাৰণে মানে অলপ চলপ আমি শাক পাচলি কৰি থাকোঁ। বিভিন্ন জলকীয়া, বেঙেনা, লাও, মানে লাই লফালৈকে মানে বিভিন্ন ধৰণৰ মানে ৰকমে ইয়াত বাগান পাতি মানে খেতি পথাৰ আমি কৰি থাকোঁ। গতিকে খাই থাকোঁ, নিজে খাব লাগে মানে। গতিকে পুৱাই অলপ বাগানখনত অকণমান সোমাইছোঁ, চাইছোঁ বাগানবিলাক ক'ত কেনেকৈ কি হৈছে। অকণমান মানে ৰাতিপুৱা মাজে মাজে বাগানখনত যদি নোসোমাওঁ এপাক মানে ভাল নালাগে, সেইকাৰণে এপাক সোমাইছোঁ। ব'লক আপোনালোককো দেখুৱাওঁ আমাৰ বাগানৰ পৰিৱেশ আজি কেনেকুৱানো হৈ আছে। আজি আমাৰ বাগানত দেখিছেনে, এই তিতা ভেকুৰী কেনেকৈ লাগি আছে দেখিছে নাই? এইবিলাক পকিছেও বাৰু। আজি তিতা ভেকুৰী ধুনীয়াকৈ মানে ছিঙি পেলাই, এইবিলাক দেখিছেনে তিতা ভেকুৰী এইবিলাক কেনেকৈ লাগি আছে। আজি তিতা ভেকুৰী ছিঙি অলপ বইল কৰি মানে ধুনীয়াকৈ চাটনি বনাব লাগিব। আজি তিতা ভেকুৰী খাব লাগিব। বাকী বলক গৈ আছোঁ, দেখুৱাই আছোঁ আপোনালোকক। আগতে গোমধান দিছিলোঁ, গোমধান, ইয়াত গোমধানক মকৈ বুলি কয় আকৌ দেই, মকৈ। গোমধান এইবিলাক ডাঙৰ ডাঙৰ হৈছে আৰু এইবিলাক গোমধান গছ ডাঙৰ হৈছে এইবিলাক। আজি আপোনালোকক আৰু এটা বস্তু দেখুৱাম দেই। এবিধ আপোনালোকক শুহনি দেখুৱাম, ঔষধি জাতীয় শুহনি। যিহেতু আমাৰ এই গাঁও অঞ্চলবিলাকত যেনেদৰে এবিধ শুহনি থাকে ন, আমি যাক শুহনি বুলি কওঁ, কিন্তু আপোনালোকক দেখুৱাম এবিধ শুহনি। এই অৰুণাচল প্ৰদেশত এই শুহনিবিধ মানে খেতি কৰে। এয়া চাওক, এইবিলাক শুহনি। বিশেষকৈ আমাৰ অসমত গাঁও অঞ্চলবিলাকত যিবিলাক শুহনি থাকে, সেই শুহনিৰ দৰে এই শুহনি নহয়। এইটো শুহনি খেতি কৰে ইয়াত, আৰু এই শুহনিটো আপোনালোকক দেখুৱাইছোঁ, চাওক এইবিধ শুহনি। এইটো মানে বিভিন্ন মানে ইয়াত ঔষধি গুণ আছে। ঔষধি গুণ মানে কি কি আছে? এই শুহনিটো মানে যেতিয়া জিভা ছিগে বা জিভাত বগা বগা দাগ, বিভিন্ন দাগ পৰে, এই জিভাত দাগ চাগ পৰিলে মানে এই শুহনিটো মানে খুন্দি কৰি এই গুটিটোৱে হওক পাতেই হওক মানে খুন্দি পেলাই লগাই দিয়ে। তেতিয়া মানে জিভাৰ দাগ চাগ ঘাঁ চাহ জিভাত মানে ভাল হয়। গতিকে শুহনিটো আপোনালোকে অলপ ভাল ধৰণে চাওকচোন। এইটো শুহনি ইয়াত ক'লা ধৰণৰ ন, মাজে মাজে ৰঙা হৈছে, কি অলপ ষ্টাইলটো মানে গঠনটো অলপ বেলেগ ধৰণৰ। কিন্তু আমাৰ অঞ্চলবিলাকত, বিশেষকৈ অসমত গাঁও অঞ্চলবিলাকত যিবিলাক শুহনি থাকে, সেই শুহনিৰ লগত নিমিলে ইয়াৰ শুহনিটো। গতিকে ইয়াৰ শুহনি, যিটো শুহনি, এইবিলাক ৰোৱা হৈছে কিন্তু দেই। এইবিলাক অন্য ঠাইৰ পৰা আনি পেলাই উঠাই আনি ইয়াত সুন্দৰকৈ ৰোৱা হৈছে। আৰু ইয়াক এই শুহনিবিধক এই মাছাং বুলি কয়, মাছাং শাক বুলি কয়। খেয়াল কৰক, প্ৰথমে ভালকৈ চাওকচোন। এইটো শুহনি, বিশেষকৈ আমাৰ তাৰ শুহনিৰ দৰে এনেকৈ গুটি মেলে, কিন্তু গুটি মেলে যদিও ইয়াৰ শুহনি অলপ গঠন বেলেগ ধৰণৰ। আৰু ইয়াৰ অৰুণাচল প্ৰদেশৰ যিবিলাক লোকেল মানুহ, এই লোকেল মানুহবিলাকে এই শুহনিটোক মাছাং বুলি কয়, মাছাং শাক। গতিকে এই শুহনিটো যেতিয়া মানে মুখত মানে ছিগা ভগা কিবা কিবি ঘাঁ লাগে, মুখত বা জিভাত ভিতৰত ঘাঁ লাগে, ঘাঁহত যদি ইয়াৰ মানে সেই শুহনিটো খুন্দি পেলাই লগাই দিয়ে, তেতিয়া মানে ভাল হয় বুলি তেখেতলোকে কয়। আৰু ভাল হয়ো, মানে প্ৰত্যেকেই এনেকুৱা মানে কৰে। ঠিকে আছে, ধন্যবাদ।